মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ স্পৰ্টছ কমপ্লেক্স প্ৰাংগণত বিশ্ব পৰিৱেশ দিৱসৰ পালন। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আজি মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ স্পৰ্টছ কমপ্লেক্স প্ৰাংগণত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কৰা হয়। কাৰ্যসূচীত আছাম ফুটবল সন্থাৰ সহকাৰী সম্পাদক সঞ্জীৱ বৰুৱা, ফুটবল সম্পাদক দিগন্ত গগৈ, সাংবাদিক তলৈক্য চেতিয়া, মৃদুল বুঢ়াগোহাঁই, সমাজকৰ্মী সূৰ্য বৰগোহাঁই, চিত্ৰ ফুকন, অধ্যাপক নবীন গগৈৰ লগতে বহু গণমান্য লোকে আৰু ৬৮ নম্বৰ CRPF বেটেলিয়ানে অংশগ্ৰহণ কৰি বৃক্ষৰোপণ কৰে। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মৰাণ জিলা ক্ৰীড়া সন্থাই আমি মৰাণ স্পৰ্টছ কমপ্লেক্সত এক বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি ১০০ জোপা মহানিম গছৰ পুলি আজি ৰোপণ কৰিছোঁ আৰু ইয়াৰ উপৰিও এই গোটেই কাৰ্যসূচীটোত আমাক এই ১০০টা মহানিমৰ পুলি যোগান দি আমাক সহযোগিতা কৰিলে এজন সমাজকৰ্মী তথা চেপন মৌজাদাৰ পদ্ম দত্ত ডাঙৰীয়াই। আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পাছত আমি এই সমগ্ৰ কেম্পাছটো আমি বিভিন্ন বৃক্ষ ৰোপণ কৰি আমি ইয়াত এটা সেউজীয়া পৰিৱেশ নিৰ্মাণৰ বাবে আমি জিলা ক্ৰীড়া সন্থাৰ পৰিকল্পনা আছে আৰু আমি সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। মৰাণ জিলা ক্ৰীড়া সন্থাই মৰাণ স্পৰ্টছ কমপ্লেক্সৰ চৌহদত আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ১০০ জোপা মহানিমৰ পুলি ৰোপণ কৰে আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকলে আহি ইয়াত বৃক্ষৰোপণ কৰে। আজি মৰাণ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক আছিলে সঞ্জীৱ বৰুৱা ডাঙৰীয়া, আমাৰ ফুটবল ৰেফাৰী সন্থাৰ সম্পাদক ৰাজীৱ আছিলে আৰু লগতে মৰাণৰ বিশিষ্ট সাংবাদিকসকল, বিশিষ্ট ব্যক্তিসকল আহি আজি আমাৰ মাজত আহি এই বৃক্ষৰোপণ কাৰ্যসূচীত সং দিয়েহি। এইটোতো বচাব নিদিয়ে মানে চবেই বাচিব।